ভাত বাঢ়িলে নেকি টিনাই? টিনা আজি ভাত বাঢ়িলা নেকি তুমি? বাঢ়িলো। খাই লওঁ তেতিয়াহ'লে, ইমান ভোক লাগিছে। এই ৰ'বা, এই টেবুলৰ বৰাখিনি তোমাৰ কাৰণে নহয়, এয়া মোৰ আৰু মাৰহে। হয় নেকি? মোলৈ ভাত নাবাঢ়িলা নেকি? মই ইমান কাম কৰি আছোঁ ৰাতিপুৱাৰ পৰা। বাঢ়িছোঁ নহয়, বাঢ়িছোঁ। এই তলতে থৈ দিয়া আছে যে কলপাতখিলাত, সেয়া তোমাৰ। মোৰ ভাতখিনি তলত কিয় থৈছা? তুমি ইমান লেতেৰা কামবোৰ কৰি আহিছা, ওপৰত খাব নালাগে, তুমি তলতে খোৱা দেই, বেয়া নাপাবা। আৰু কলপাতখিলা পেলাই দিলেই হ'ব তুমি খোৱাৰ পিছত, এইবোৰ আকৌ ধুবলৈ চুব নালাগে আৰু। এইবোৰ তুমি কি কৈছা টিনা? এইখন ঘৰত তোমাৰ যিমান অধিকাৰ আছে মোৰো সমানেই আছে। তুমিও এইখন ঘৰৰ বোৱাৰী, ময়ো এইখন ঘৰৰ বোৱাৰী। আমি দুইজনী একেলগে এইখন ঘৰলৈ আহিছিলোঁ। তুমি এনেকুৱা ব্যৱহাৰ মোক কিয় কৰিছা? নাই, সেইটো ভুল ধাৰণা তুমি লৈ নাথাকিবা। তোমাৰ আৰু মোৰ এইখন ঘৰত সমান অধিকাৰ নাই। মোৰ তোমাতকৈ বেছি অধিকাৰ আছে এইখন ঘৰত। শাহুমায়ে মোক বেছি ভাল পায়, মোক বোৱাৰী হিচাপে বেছি মানি লৈছে। তোমাকতো শাহুমায়ে ভবাই নাছিলে নিজৰ বোৱাৰী বুলি। এতিয়া খালি আৰু অকণমান উপায় নাই কাৰণেহে তোমাক সহ্য কৰিছে। কিয় জানো মোক আপোন কৰি ল'ব পৰা নাই শাহুমায়ে। এনেকুৱা মোৰ লগত কিয় কৰিছে মই নাজানো। আজি মোৰ ভাতকেইটা তুমি তলত থৈ দিলা, ইমাননো মই নিজ হ'লো নে বাৰু? সেইটো কথাতে ইমান বেয়া হ'বলগীয়া কি আছে? তলতে খাই দিয়া, আৰু খালে পেটটো ভৰিলে হৈছে। ৰাতিপুৱা কাম কৰি থকা নাই জানো? ৰাতিপুৱাৰ পৰা গোটেই বাঢ়ি বন কৰি আছোঁ, গোটেই লেতেৰা কামবোৰ মই কৰি আছোঁ, হ'লেও মোক ভাল নাপায়। মায়ে তোমাকহে বেছি ভাল পায়। কামন, দুইজনীকে সমানেই ভাল পাই দিয়া। তুমি এনেকৈ নক'বা আৰু পাই মোক বেছি ভাল পায় বুলি। নাই, সমানে নাভাবে। সমানে ভবা হ'লে মোক এনেকুৱা ব্যৱহাৰ নকৰিলেহেঁতেন। মোক সদায় লেতেৰা কামবোৰ কৰিবলৈ দিয়ে আৰু তোমাক ভাল ভাল কামবোৰ কৰিবলৈ দিয়ে। এইবোৰ কিহৰ তৰ্কাতৰ্কি চলিছে ইয়াত? চবচোন মা, মই কি বুলি কয় পাপৰিক তলত দিলোঁ খাবলৈ, তাই সেইটোকে আপত্তি কৰিছে। আৰে তাতে আপত্তি কৰিবলগীয়া কি হ'ল? তুমি ইমান লেতেৰা কামবোৰ কৰি আছা, সেইকাৰণে তলতেই খোৱা। কাপোৰ কানি গোটেই লেতেৰা হৈছে, আমি ওপৰতে খাওঁ। সেইটোনো কি ডাঙৰ কথাটো হ'ল? হ'ব দিয়ক, একো ডাঙৰ কথা হোৱা নাই। মইতো ঘৰত মাটিতেই বহি খাওঁ। আমাৰ ঘৰত ডাইনিং টেবুল নাছিলে, ইয়াত বহি ভাত খাইছিলোঁ। তলতেই খাম, হ'ব দিয়ক। মই কথাটোহে কৈছোঁ, মোক এনেকুৱা নিজ জ্ঞান কৰাৰ কাৰণে। মইনো চকীখনত বহাৰ যোগ্য নহয়নে বাৰু? সেইটোৱেইতো কৈছোঁ, ঘৰততো মাটিয়ে বালিয়ে পৰি খাইছিলা থাকিছিলা, ইয়াত আহি আৰু বেছি চিকচাক নেদেখালেও হ'ব। আমাৰ সেই টিনাই সেইবোৰ কাম কৰিব নাই কাৰণে তাইক দিয়া নাই। তুমি হিংসা কৰিব নালাগে, তাইক কেলে দিয়া নাই মোক কেলে দিছে বুলি কাম কৰিবলৈ। তুমি এইবোৰ লেতেৰা কাম কৰি থকা মানুহ, সেইকাৰণে তোমাক দিছোঁ। হ'ব দিয়ক, মই লেতেৰা কাম কৰা মানুহ, লেতেৰাকৈ বহি খাম। আপোনালোকে চকীত বহি খাওক, হ'ব দিয়ক। এইবোৰ আৰু এনেকৈ মুখখন পেন্দুৰ কৰি তেনেকৈ কৰি থাকিলে নহ'ব নহয়। আমি কিবা এটা ভাবিহে কৰিছোঁ। টেবুলত কি বুলি কয় লেতেৰা কাপোৰ কানিয়ে বহিব নালাগে। আমাৰ টিনাই আনিছে ডাইনিং টেবুল, তুমিতো একোডালেই নানিলা তোমালোকৰ ঘৰৰ পৰা, প্ৰিয়া এখনো নানিলা। এতিয়া সেইকাৰণে মাটিতে খোৱা। তুমি আনিব লাগিছিলে আকৌ দামী ডাইনিং টেবুল। এতিয়া কি হ'ব, লোকৰ ডাইনিং টেবুলত বহিবলৈ আহিলে। আচল কথাটো সেইটো, তাৰমানে মই যে যৌতুকৰ ডাইনিং টেবুল আনিব নোৱাৰিলোঁ, সেইকাৰণে মোক ভাত খোৱাৰ পৰা টেবুলত ভাত খোৱাৰ পৰা বঞ্চিত কৰাইছে। হ'ব দিয়ক, মই টেবুলত বহাৰ যোগ্যই নহয়। মই মাটিত বহি খোৱাৰে যোগ্য, মই মাটিত বহিয়েই খাম। ইমান যদি আৰু একদম টেবুলত বহি মেম চাহাবৰ নিচিনাকৈ ভাত খাবলৈ মন আছিলে, ঘৰৰ পৰা লৈ আহিব লাগিছিলে। টিভি চাবলৈ মন গ'লে টিভি লৈ আহিব লাগিছিলে। কাপোৰ ধুবলৈ মন গ'লে ৱাশ্বিং মেচিন লৈ আহিব লাগিছিলে। কথাটো সেইটোহে। আৰু যিবোৰ বস্তু কিনাই আহিছে সেইবোৰ বস্তু তুমি ব্যৱহাৰ কৰিব নোৱাৰা, কথা সিমানহে। তাই নিজে লগত লাগিছে, নিজে ব্যৱহাৰ কৰিবা। তুমি যি আনিছা সেইটোৱে ব্যৱহাৰ কৰিবা। হ'ব দিয়ক, দুখীয়া হ'লোঁ যে সেইটোৱে মোৰ ডাঙৰ ভুল, সেইটোৱে মোৰ পাপ হ'ল এতিয়া। হ'ব, বেছি নক্সাগিৰি কৰি থাকিব নালাগে। ভাত খাই কাপোৰখিনি ধোৱাগে, নহ'লে আকৌ যদি ৰ'দটো সোমাই যায় আকৌ কাপোৰো নুশুকাবগৈ গৈ। টিনা বহা, ভাতটো খাই লওঁ আমি দুজনী টেবুলত বহি। মোৰ তোলে বৰ মনত পৰিছে। আজি তই থকা হ'লে দুইজনীয়ে একদম ধুনীয়াকৈ জুহালত বহি ভাত খালোঁহেঁতেন, আলু পিটিকা কৰি। বৰ দুখ পাইছোঁ মা, এই ধনী মানুহৰ মাজত। মই এইখন ঘৰলৈ বিয়া হৈ আহিবই নালাগিছিলে। তই ঠিকেই কৈছিলি নহয়, ধনী মানুহৰ মাজত তই পাৰিবি জানো বুলি। বোৱাৰী ভাতকেইটা খাই লোৱা, তাৰপিছত আমি শ্বপিং কৰিবলৈ যাম দেই। শ্বপিং মললৈ যাব লাগিব। এইজনীক নিনো, চেহেৰা যিটোহে কাম কৰা মানুহ বুলি ভাবিব। হ'ব মা, আমি আহোঁতে খাই আহিম দেই, ৰেষ্টুৰেণ্টত কফি খাই আহিম। বাৰ্গাৰ চাৰ্গাৰ কিবা কিবি পাওঁ যদি খামগৈ। এইজনীয়ে চাগে সেইবোৰ খাই পোৱা নাই, দেখিয়ে পোৱা নাই চাগে। এইবোৰ হোৱাবোৰক নি লাভ নাই। গাড়ীখন ভালকৈ মহাৰিবলৈ ক'লো, এইজনীয়ে ভালকৈ নমহাৰিলে। পাপৰি কথা কৈছোঁ, কথা কাম কৰিব নাজানে একদম। কুচকামৰ মানুহ নহয় একদম। মুখখন বজাবলৈ দিবা আকৌ একদম মুখে গাড়ীখন ভালকৈ বোলো মহাৰি দিয়া কিছুমান যোৱা বুলি ক'লো, ভালকৈ নমহাৰিলে। টিনা আহা আকৌ। মা আহিলোঁ। বৰ ধুনীয়া লাগিছে কাপোৰযোৰ, হালধীয়া দামী কাপোৰ চাগে। ঘৰৰ পৰা দি পঠাইছে মায়েহে ন? বিয়া হোৱাৰ পিছত পিন্ধিবলৈ বুলি ধেৰ কাপোৰ মায়ে লৈ দিছিলে। এইযোৰ মোৰ ভাল লাগে হ'লে। ধনী মানুহ আৰু পইচাৰ অভাৱ নাই তোমালোকৰ, সেইকাৰণে ধুনীয়া ধুনীয়া কাপোৰ কিনি দি পঠিয়াইছে। এনেকুৱা নহয়, লৈ থৈছিলোঁ আৰু এনেকৈ বিয়াৰ পিছত পিন্ধিব লাগিব বুলি জানো যে, সেইকাৰণে লৈ থৈছিলোঁ।
কৰিছে সেইজনীৰ ভিতৰত গাড়ীখন মচিবলৈ গ'লে ভালকৈ নমচিলে একদম এই হেৰি বাচনবোৰ ধুই আছে নেকি মই ক'লোঁ বোলো আমি ওলাই যাম যে বোলো বাচনবোৰ ধুই পেলাব এনেকৈ গোটাই নথবা বোলো আমি বোলো ওলাই গ'লে বেয়া নহ'ব নেকি বোলো এনেকৈ ক'লোঁ অঁ গোটেইখিনি ধুই পেলাবলৈ ক'ব লাগিছিলে মই কৈছোঁ বোলো চৌ একেহে চব চাফা হৈ থাকিব লাগিব বোলো কিটচেনটো বোলো চিজিল কৰি থবা বোলো নহ'লেতো তুমি কৰিবা কি ঘৰতে বোলো অঁ ভালেই কৰিলা আহা যাওঁ ওলালে ন যাবলৈ অঁ ওলালোঁ তোমাৰ কি বাচন ধুই হ'লেই নেকি অঁ হ'ল না হেৰি নহয় পাপৰি গাড়ীখন মচিবলৈ কৈছিলোঁ ভালকৈ নমচিলা যে তুমি অঁ মই লৰালৰিকৈ মচোঁতে মানে থাকি গ'ল চাগে এই হেৰি টিনাই মাতি দিলে ন হেৰি বুলি বাচন ধুবলৈ সেইকাৰণে লৰালৰিকৈ থাকি গ'ল বৰ বেয়া পাওঁ দেই এনেকৈ বৰ বেয়া পাওঁ কিবা এটা কাম কৰিলে অকণমান ভালকৈ কৰিব লাগে একদম আতম টুকাইকৈ কৰিব লাগে একো এডাল নাজানা কৰিবলৈ তুমি কিবা এটা দিলে কিবা এটা খেলি মেলি কৰিবাই আৰু ৰ'ব মই মচি দিছোঁ থোৱা নালাগে আৰু এতিয়া বেছি কৰি দেখাব নালাগে অথনিও ভালকৈ নমচিলা নহয় আমি আহি পালে চব কাম বন কৰি একদম ঘৰ চিজিল পাবহি লাগিব হ'ব মই কৰি থ'ম কিবা খাবলৈ লৈ আহিম নি কোৱা এই চাগে আৰু হেৰিবোৰহে খাই আৰু চাওঁ এইবোৰতো আজিলৈকে চাগে ভাল বস্তু খাই পোৱা নাই কোৱা কি আনিম কোৱা হ'ব একো নালাগে কেলৈ ম'ম' চাওঁ একো নোখোৱা নেকি একো খাবলৈ মনেই যোৱা নাই দেখোন আজি ম'ম'কে লৈ আহিম দিয়া গৰম চুপৰ সৈতে খাই ভাল পাবা ম'ম' সেইটো কি বস্তু সেই আইজনীয়ে ম'ম'কে চিনি নাপায় আচৰিত আৰু দেই গাঁৱৰ যে একদম জকাই চুকৰ পৰা আহিছে এইবোৰ বস্তু একো চিনিয়ে নাপায় এজনীয়ে তুমি কি ম'ম' খাই পোৱা নাই নেকি নাই পোৱা ফুচকাটো পাইছোঁ বাৰু ম'ম' নে কি এইটো খাই পোৱা নাই মই নামটোহে শুনিছোঁ ভাল একদম জকাই চুকৰ পৰা আমাৰ ল'ৰাটোৱে এজনী বিচাৰিলেগৈ আৰু দেই ভাল কৰা আকৌ আজিৰ যুগতনো ম'ম' কোনোবাই চিনি নোপোৱাকৈ আছেনে বাৰু এইজনী যে সঁচাকৈ লাজহে লাগে মোৰ সঁচাকৈ কৈছোঁ বোৱাৰী বুলি ক'বলৈ একদম মানে কি ক'ম আৰু হোৱা জাত পুৰেবোৰ অ' মাই গড মই আচৰিত হৈ গৈছোঁ তুমি যে ম'ম' চিনি নোপোৱা আজি মই আনি দিম খাই চাবা দেই নালাগে হ'ব মোলৈ চিংৰা এটাকে লৈ আহিবা চচ অকণ দি পেলাই হৰি আমি য'ত যাম তাত চিংৰা নাপায় হ'ব ফাষ্টফুড কিবা এটাকে লৈ আহিব লাগিব চাওঁ টিনা যাওঁ ব'লা এইবোৰৰ লগত লাগি থাকিলে দেৰি হ'ব আমাৰ ধেৰ বজাৰ সমাৰ কৰিবলৈ আছে অঁ মা ব'লক পৰহিলৈ মোৰ ছোৱালীজনীও আহিব একদম মানে সেই বজাৰ চজাৰ কৰি থ'ব লাগিব খোৱা বস্তুৱে চব বস্তু জোঁৱাই আহিব হাঁহ এটা ৰখাই থৈছোঁ হেৰিয়ৰ ঘৰত বদনৰ ঘৰত হাঁহ মাৰিব লাগিব কোমোৰা এটা বিচাৰিব লাগিব আজি সেই খোৱা বস্তু অলপো বজাৰ কৰি আনিম বুলি ভাবিছোঁ হাঁহটো একদম ভাল লাগিব আকৌ চবেই মিলি খাবলৈ অঁ বহুত দিন তেনেকৈ খানা হোৱা নাই ঘৰত খানা এটাকে পাতি দিম আৰু কাম কৰা মানুহ নিগোটালৈ হ'ব এজনী আছে নহয় সেইটোৱে এইজনী থাকোঁতে নামাতো আৰু বেলেগকৈ হাজিৰা দিবলৈ নাই এই কৰিব চব পাপৰিয়ে ভেবা লাগি চাই থাকিব নালাগে কামবোৰ কৰাকৈ যোৱা দেৰি হ'ব তোমাৰ অঁ গৈছোঁ বৰ কেনেকৈ ভেবা লাগি চাই থাকে ন এজনী দেখিলে খং উঠে অঁ পাই কিবা কোৱাটো কম মানুহসকল মই নতুন ঘৰখনত বৰ কষ্ট পাইছোঁ ইমান কাম কৰিব দিছে নহয় মোক আজি আকৌ মনটোৱে বেয়া লাগিছে অকলে থাকিম এতিয়া ক'তো ওলাই যাবলৈও মানে জেগা অকণ নাই খন্তেকি এইখিনিতে সামৰিছোঁ দেই যদিহে ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব এতিয়ালৈকে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি দিব দেই